তো গাইস ওয়েলকাম ব্যাক টু মাই কুকিল কে ইউটিউব চ্যানেল। আজি 26 জানুৱাৰী আমি 26 জানুৱাৰী সব দেখুৱামগে কাৰণ আজি মোক স্পেচিয়েল ইনভিটেশ্যনো দিছে এইবোৰ চাই যাব ব্লগটো। এয়া কুঁৱলী মাজে গৈ আছো, একো দেখিব পোৱা নাই, বাছ কুঁৱলী আপোনালোকে চাব পাৰে। বহুত কুঁৱলী আছিলে 26 জানুৱাৰী দিনাখন। এতিয়া আমাৰ পাপাই বাগ্মীবৰ নীলমণি ফুকনৰ মূৰ্তিখন আছে, সেইখনত মানে ফুল চুল দিবলৈ দিছে। এতিয়া সেইটোকে দেখুৱাম, চাব। আমি ইয়াত পাইছোহি বাগ্মীবৰ নীলমণি ফুকন। ৰিপাব্লিক ডেৰ শুভকামনা জনালোঁ। যিসকলৰ ত্যাগত বা যিসকলৰ অশেষ কষ্টৰ ফলত ভাৰতৰ স্বাধীনতা পাইছিলে, তাৰপিছত ভাৰতক এখন গণৰাজ্য দিৱস হিচাপত প্ৰতিষ্ঠা কৰিবলৈ যিসকলে ত্যাগ কৰিছিলে, তেওঁলোককো আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এইবাৰ গণৰাজ্য দিৱসৰ থিমটো হ'ল স্বৰ্ণীল ভাৰত, বিৰাসত অৰ বিকাশ। দেখাত বহুত বেছি ছিগনিফিকেণ্ট যেন নালাগিলেও কথাটো এনেকুৱা, বিৰাসত মানে হেৰিটেজ, আমি যিটো পাইছোঁ, বিকাশটো হ'ল আমি যিটো কৰিব গৈ আছোঁ। আজি আমি যিখিনি কৰিম, অহা জেনেৰেশ্যনৰ কাৰণে সেইটো বিৰাসত হ'ব, সেইটো হেৰিটেজ হ'ব। গতিকে কোনোবাই ভাল কৰি গৈছিলে কাৰণে আমি এটা ভাল ষ্টেজত ভাৰতবৰ্ষখন পাইছোঁ, ৰাজ্যখন পাইছোঁ বা আমাৰ সমাজখন পাইছোঁ। গতিকে আমি যদি আমাৰ নিজৰ দায়বদ্ধতাটোক মানি ভালকৈ কাম কৰোঁ, তেতিয়া আমি যিখিনি লিগেচি এৰি থৈ যাওঁ, সেইখিনি কাৰোবাৰ কাৰণে বিৰাসত হ'ব, কাৰোবাৰ কাৰণে সেইখিনি হেৰিটেজ হ'ব। পূৰ্বৰখিনি কঢ়িয়াই লৈ আগৰ ডেভেলপমেণ্টটো আমি কেনেকৈ কৰিছোঁ, সেইটোৰ ওপৰতে আমাৰ নেক্সট জেনেৰেশ্যনটো কেনেকৈ আগবাঢ়ি যাব সেইটো ডিপেণ্ড কৰিব। প্ৰত্যেকজন মানুহৰ ইণ্ডিভিজুৱেল দায়িত্ব কিছুমান থাকে, সমাজৰ প্ৰতি, ঘৰখনৰ প্ৰতি আৰু দেশৰ প্ৰতি, ৰাজ্যৰ প্ৰতি। আমি যদি আমাৰ দায়িত্বখিনি নিজে বগীয়াকৈ ভালদৰে পালন কৰোঁ, যিবোৰ অবজেক্টিভ এটা অৰ্গেনাইজেশ্যনত থাকে বা এখন দেশৰ থাকে, সেইবোৰ অট'মেটিকেলি এচিভ হৈ যাব, সেইবোৰ আমি অট'মেটিকেলি পাই যাম, যদি আমাৰ নিজৰ দায়িত্বখিনি আমি নিজে সঠিকমতে কৰোঁ। মোক বক্তব্য দীঘলীয়া নকৰোঁ, সকলোকে পুনৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ইমানতে সামৰিছোঁ। আমাৰ পাপাই পুষ্পাঞ্জলি অৰ্পণ কৰিছে। এয়া তাৰে কিছুমান ফটো। এইটো পাৰ্টত মোৰ মাতটো নাহিছিলে, কিন্তু এয়া আপোনালোকে চাব পাৰে, আমি গান্ধী পাৰ্ক ঘূৰি পালোহি। খুব ধুনীয়াকে আছে, চফা চিকুণ পুৰা, আৰু আপোনালোকে চাব পাৰে পুৰা গাড়ী মটৰ তেনেকে আহিবলৈ দিয়া নাই, চিকিউৰিটি দি ৰাখিছে মানে। তাৰপিছত গান্ধী পাৰ্কৰ ভিতৰ পালোহি। গান্ধী পাৰ্কৰ ভিতৰত এখন গান্ধী মূৰ্তিখন। গাইস আহি পেলাই পালোহি আমি এতিয়া ঘৰৰ পৰা ললো এইখনৰ ইনভিটেশ্যন 26 জানুৱাৰী স্পেচিয়েল। এতিয়া যাম 26 জানুৱাৰী চাবলৈ, আপোনালোকে ভ্লগটো চাই যাব। অকণমান দীঘলীয়াও হ'ব পাৰে, চাই যাব প্লিজ, 1 ছেকেণ্ড স্কিপ নকৰিব। আহি পেলাই ক'ত পালোহি এতিয়া দেখুৱাই আছো 26 জানুৱাৰী আৰু দুখন।
এয়া গাড়ীখন, এইকেইখন গাড়ীয়ে যোনবিলাক বস্তু দেখুৱাই আমাৰ চেফটিৰ কাৰণে দেখুৱাই। যোনজন আহিছে জানে চাগে, এয়া হেলমেট হয়, এইটো এটা পথ সুৰক্ষা, জীৱন ৰক্ষা এইটো। তাৰপিছত আৰু এয়া হ'ল আমাৰ জীৱ-জন্তুক মানে ভালকৈ ৰখাটো, সিহঁতক একো কৰিব নলগাটো, সিহঁতক শাস্তি দিব নলগা। মই হেলে গৈছে কেমন কথা বুলি এয়া হ'ল খেতি, খেতিয়কে খেতি কৰি আছে। এয়া হ'ল আমাৰ জীৱ-জন্তুক যে ভালকৈ ৰাখিব লাগে, মাৰিব-চাৰিব নালাগে সেইটো। তাৰে পিছত এয়া আমাৰ যে আমি চাফ-চিকুণকৈ থাকিব লাগে, আমাৰ হেল্থটো ভালকৈ ৰাখিব লাগে, সেইটো কথা কৈছে, ক'ভিডৰ সময়ৰ কথা। তাৰপিছত এয়া হ'ল জুই লাগিলে কি কৰিব লাগে, আমি মাতিব লাগে ফায়াৰ ব্ৰিগেডক। তাৰপিছত এয়া নুমুৱাই দেখুৱাইছে। তাৰপিছত এয়া হ'ল আত্মসহায়ক গোট, ইয়াত যে চিলাই মেচিন দিছে, চিলাই কৰি দেখুৱাইছে। এয়া অংগনবাড়ী দেখুৱাইছে, এয়া সৰু ল'ৰা-ছোৱালী এটা লৈ পেলাই তাৰ হাইটটো জুখিছে। এয়া হ'ল চবতকে মেইন, হেলমেট এটা বনাই দিছে, পথ সুৰক্ষাৰ কথা কৈছে। আপোনালোকে পঢ়ি লওক কি কি আছে লিখা। আৰু ইয়াত ৰিয়েল মানুহ এটা দিছে, ৰিয়েল বাইক দি দিছে এনেকে পেলাই পেলাই। তো গাইছ, আজি ভিডিঅ' কাৰণে ইমানেই, তো বাই।